মৰিয়নি নকছাৰীত বীৰ লাচিত সেনাই অনুষ্ঠিত কৰিলে ভোগালীৰ এদিন। বিহু অসমীয়াৰ হিয়াৰ আমঠু। অসমীয়াৰ জাতীয় উৎসৱ হৈছে বিহু। অসমীয়াৰ কৃষ্টি সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰখাৰ মানসেৰে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে বীৰ লাচিত সেনা অসম নকছাৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৰজাবাৰী আৰু আগচমুৱা গাঁৱৰ ৰাইজৰ আতিথ্যত নকছাৰীবাসীৰ সহযোগত গমধৰ কোঁৱৰ ক্ষেত্ৰত অনুষ্ঠিত কৰিলে ভোগালীৰ এদিন। পুৱা স্বচ্ছতা অভিযানৰ পৰা আৰম্ভ কৰি পতাকা উত্তোলন কৰা হয়। তাৰ পিছত বীৰ লাচিত বৰফুকন, গমধৰ কোঁৱৰ ক্ষেত্ৰৰ প্ৰতিষ্ঠাপক প্ৰয়াত জিন্তু হাজৰিকা আৰু প্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। কিছু খেল ধেমালি অনুষ্ঠিত কৰি ল'ৰা ছোৱালীবিলাকক উৎসাহ যোগোৱা হয়। সন্ধিয়া গমধৰ কোঁৱৰ ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে সেৱাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈয়ে। প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত নামাকৰণ কৰা মূল মঞ্চখন উদ্বোধন কৰে বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমে। সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ইয়াৰ পিছত স্থানীয় শিল্পীৰ গীতৰ শৰাই লগতে নৃত্য পৰিৱেশন কৰা হয়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰ ইন চিফ উৎপল বৰা, বীৰ লাচিত সেনাৰ অসমৰ মুখ্য সচিব ৰন্তু পানীফুকন, যোৰহাটৰ সচিব আদিত্য পানীফুকন, কৃতি শিক্ষক বঁটাপ্ৰাপক প্ৰদীপ কুমাৰ গগৈ আৰু চন্দনা মহন্ত। শিক্ষক প্ৰদীপ কুমাৰ গগৈ আৰু চন্দনা মহন্তক একোখনকৈ চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ দেৱজিৎ বৰাৰ গীতৰ শৰায়ে সকলোৰে মন আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ লগে লগে স্থানীয় উদীয়মান শিল্পী অনুষ্কা গগৈয়েও সুন্দৰ গীত পৰিৱেশন কৰি দৰ্শকৰ মন আকৰ্ষণ কৰে। যাদৱ দুৱৰা, ব্ৰজেন দহোটীয়া, অনন্ত গগৈ, ধ্ৰুৱ গগৈ আৰু কেইবাজনৰ সক্ৰিয় ভূমিকাত সুন্দৰকৈ সম্পন্ন হ'ল বীৰ লাচিত সেনাই আয়োজন কৰা ভোগালীৰ এদিন অনুষ্ঠান। ব্যুৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সমিতিয়ে বিগত বছৰবিলাকৰ দৰে এইবাৰ পঞ্চম বৰ্ষৰ বাবে আমি ভোগালীৰ এদিন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই ভোগালী এদিন অনুষ্ঠানটো আমাৰ যথেষ্ট দুখৰ মাজতো আমি অনুষ্ঠিত কৰিছোঁ যে আমাৰ পৰম্পৰা ঐতিহ্য আমি ৰক্ষা কৰি আমি পাতিছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ আমি গোটেই মঞ্চটো আমি গণশিল্পী ৰাজীৱ শদিয়াৰ নামত আমি উৎসৰ্গা কৰিছোঁ। আমি খুব দুখেৰে আচলতে এই অনুষ্ঠানটো আজি আমি অনুষ্ঠিত কৰিবলগীয়া হৈছে। আৰু আমি যিডোখৰ জেগাত আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ গমধৰ কোঁৱৰ ক্ষেত্ৰ, আৰু এই গমধৰ কোঁৱৰ ক্ষেত্ৰটো আমাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত, উলিয়াই অনাৰ ক্ষেত্ৰত আমাৰ এজন সতীৰ্থ বন্ধু জিন্তু হাজৰিকাদেৱে যথেষ্টখিনি সহায় সহযোগিতা আৰু তেখেতৰ অকুণ্ঠ সহযোগিতাতে আমাৰ এই গোটেই অনুষ্ঠানটো অনুষ্ঠিত ওলাই গৈছিল আমাৰ গমধৰ কোঁৱৰ ক্ষেত্ৰ। আৰু তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি ৰাজীৱ শদিয়াদেৱলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, জিন্তু হাজৰিকালৈ আমি শ্ৰদ্ধাঞ্জলি জ্বলাইছোঁ। আৰু আমি বীৰ লাচিত সেনা হিচাপে আমি বীৰজনাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি বীৰ লাচিত সেনাৰ এজন কৰ্মী হিচাপে আমি মহাবীৰ লাচিতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি সোঁৱৰি আমি এই নকছাৰীত আমি এই বিগত বছৰৰ দৰে এই বছৰ আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ ইয়ালৈ যথেষ্ট সংখ্যক আমাৰ অতিথি আহিছে। আমাৰ বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহিছে, শৃংখল চলিহা আহি আছে, ৰাজীৱ আমাৰ বিকাশ অসম ইতিমধ্যে আহি গ'ল, তেখেতসকল আহি আছে। আমাৰ ৰূপজ্যোতি কুৰ্মী আমাৰ সন্মানীয় বিধায়ক, তেখেতে আমাৰ মঞ্চ উদ্বোধন কৰিলে। আমি আমাৰ এজন শিল্পীক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে আমি বীৰ লাচিত সেনা অসমে আমাৰ স্থানীয় যিসকল শিল্পী আছে সেই শিল্পীসকলক আমি প্ৰথমতে স্থান দি তেখেতসকলক আমি যাতে এখন মঞ্চ দি আমাৰ মাজৰ পৰা আমি উলিয়াই দিব পাৰোঁ সেই কথাটো কিন্তু আমি প্ৰতিবাৰে আমি চেষ্টা কৰি আহিছোঁ। আৰু ঠিক তেনেদৰে এইবাৰো আমি ৩-৪গৰাকী আমাৰ স্থানীয় শিল্পীক আমি ইয়াত মঞ্চ আমি দি তেখেতসকলক আমাৰ গীতৰ শৰাই আমি আগবঢ়াবলৈ আমি সুবিধা প্ৰদান কৰিছোঁ।